হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আগন্তুকীয়া ডিআৰই 3.0 গেট 3 গেট 4 এক্সামৰ সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। সেই কুৱেশ্যন এনচাৰৰ বিষয়ে আজি আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, জেউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক জনা যায়? জেউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব। প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবেহে থাকিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনজন আহোম ৰজাই শিঙৰিগড়ত উটা প্ৰথা প্ৰৱৰ্তন কৰিছিল? কোনজন আহোম ৰজাই শিঙৰিগড়ত উটা প্ৰথা প্ৰৱৰ্তন কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুডাংফা। চুডাংফা আহোম ৰজাই শিঙৰিগড়ত উটা প্ৰথা প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, কোৱালি তেল শোধনাগাৰ ক'ত অৱস্থিত? কোৱালি তেল শোধনাগাৰ ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুজৰাট। কোৱালি তেল শোধনাগাৰ গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, হাজোৰ পুৱামক্কা মছজিদটো কোনে সাজিছিল? হাজোৰ পুৱামক্কা মছজিদটো কোনে সাজিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুইজুদ্দিন মহম্মদ শ্বাহ। হাজোৰ পুৱামক্কা মছজিদটো চুইজুদ্দিন মহম্মদ শ্বাহে সাজিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, আপেলত কি এচিড পোৱা যায়? আপেলত কি এচিড পোৱা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেলিক এচিড। আপেলত মেলিক এচিড পোৱা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, হেম সৰস্বতী কোন ৰজাৰ ৰাজকবি আছিল? হেম সৰস্বতী কোন ৰজাৰ ৰাজকবি আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দুৰ্লভ নাৰায়ণ। হেম সৰস্বতী দুৰ্লভ নাৰায়ণ ৰজাৰ ৰাজকবি আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ছ'ডা পানী প্ৰস্তুত কৰিবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয়? ছ'ডা পানী প্ৰস্তুত কৰিবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰ্বন ডাই অক্সাইড। ছ'ডা পানী প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনজন সাহিত্যকক বাঙনি কোঁৱৰ বুলি কোৱা হয়? তলৰ কোনজন সাহিত্যকক বাঙনি কোঁৱৰ বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দচন্দ্ৰ আগৰৱালা। আনন্দচন্দ্ৰ আগৰৱালা সাহিত্যকক বাঙনি কোঁৱৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, গজপতি সন্মান পোৱা আহোম ৰজাজন কোন? গজপতি সন্মান পোৱা আহোম ৰজাজন কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জয়ধ্বজ সিং। গজপতি সন্মান পোৱা আহোম ৰজাজন আছিল জয়ধ্বজ সিং। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, মহোহো উৎসৱ কেতিয়া উদযাপন কৰা হয়? মহোহো উৎসৱ কেতিয়া উদযাপন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আঘোণ মাহত। মহোহো উৎসৱ আঘোণ মাহত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰজা হৰিশ্চন্দ্ৰ কথাছবিৰ পৰিচালক কোন আছিল? ৰজা হৰিশ্চন্দ্ৰ কথাছবিৰ পৰিচালক কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দাদা চাহেব ফালবে।
ৰাজা হৰিশ্চন্দ্ৰ কথাছবিৰ পৰিচালক দাদা চাহেব ফালবে আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোকৰাঝাৰ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ? তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সোৱণশিৰি। সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মৰিগাঁও। পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে আজান পীৰ অসমলৈ কাৰ ৰাজত্বকালত আহিছিল? আজান পীৰ অসমলৈ কাৰ ৰাজত্বকালত আহিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰতাপ সিংহ। আজান পীৰ প্ৰতাপ সিংহৰ ৰাজত্বকালত অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হৈছিল? ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2015 চনত। ভাৰতৰ নীতি আয়োগ 2015 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল? অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাণিক চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক মাণিক চন্দ্ৰ বৰুৱা আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে সবৰমতী আশ্ৰম ক'ত অৱস্থিত? সবৰমতী আশ্ৰম ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুজৰাট। সবৰমতী আশ্ৰম গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব ঐতিহ্য দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব ঐতিহ্য দিৱস কেতিয়া পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 18 এপ্ৰিল। বিশ্ব ঐতিহ্য দিৱস 18 এপ্ৰিল তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান বিশ্বৰ কিমানখন দেশ ৰাষ্ট্ৰীয় সংঘৰ সদস্য? বৰ্তমান বিশ্বৰ কিমানখন দেশ ৰাষ্ট্ৰীয় সংঘৰ সদস্য সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 193খন। বৰ্তমান বিশ্বৰ 193খন দেশ ৰাষ্ট্ৰীয় সংঘৰ সদস্য।